তহঁতৰ চকুপানীৰ আঁৰত থকা নিৰ্লজ্জ মানসিকতা আমি দেখিছো বাপুহঁত ভাইহঁত। জুবিন গাৰ্গৰ দৰে পোচাক পিন্ধি জুবিনৰ ফটোখন হাতত লৈ মঞ্চত গীত পৰিৱেশন কৰিলেই জুবিন হ'ব নোৱাৰি। জুবিন হ'বৰ কাৰণে কলিজা লাগে, আৰু যদি তহঁতৰ কলিজা আছে তেতিয়াহ'লে বিহুৰ প্ৰতিখন মঞ্চত এই প্ৰশ্নকেইটা সোধ, কোনে জুবিনক কিয় হত্যা কৰিলে? ছিংগাপুৰৰ ইয়তত থকা কিয় ব্ৰিলিয়েণ্ট ব্ৰাইট ফিউচাৰ প্ৰবাসী অসমীয়া কেইগৰাকীক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা নাই? তেওঁলোকৰ মুখেৰে আমি শুনিব খোজো কেনেকৈ জুবিন তাত মৰিল। এই কথাবোৰ সোধা তোমালোকে। কোন চেনেলৰ মালিকে কি স্বাৰ্থত জুবিন গাৰ্গৰ সেই সময়ৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰিছিল? প্ৰথমতে কোৱা হৈছিল স্কুবা ডাইভিং, তাৰপিছত কোৱা হ'ল পানীত পৰি মৃত্যু, পানীত ডুবি মৃত্যু। এই ঘটনাবোৰ স্পষ্টভাৱে অসমবাসীক জনাবলৈ মঞ্চৰ পৰাই আহ্বান জনোৱা। এনেই মঞ্চত জুবিনৰ ফটো এখন লৈ আৱেগিক ভাষণ দি দুটামান গান গাই লাখ টকা আনি জুবিন গাৰ্গ হ'ব নোৱাৰিবা। আৰু নিজেই মন কৰক ৰাইজ, আজি যদি এইখিনি সময়ত জুবিন গাৰ্গ জীয়াই থাকিলেহেঁতেন, আৰু যদি কোনোবা জনপ্ৰিয় জুবিনৰ সতীৰ্থ এনেকৈ হেৰুৱাবলগীয়া হ'লহেঁতেন, তেতিয়াহ'লে জুবিনে প্ৰতিখন মঞ্চত কি ক'লেহেঁতেন? কথাবোৰ নিজেই কল্পনা কৰক। আৰু এওঁলোকে জুবিন গাৰ্গৰ ফটো লৈছে, জুবিন গাৰ্গৰ কথা ক'ব নোৱাৰে, কান্দোনত ভাঙি পৰে, অথচ জুবিন হত্যাকাৰীৰ বিৰুদ্ধে এটা শব্দ নকয়। এটা শব্দ নকয় শান্তনু মহন্তৰ বিৰুদ্ধে, এটা শব্দ কোৱা নাই সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে। কিয়? গতিকে এই মতলব বুজিবলৈ আমাৰ বাকী নাই। আৰু মৰ্মিতা মিত্ৰ, এই যে তেওঁ ফুংফাং কৰি আছে জুবিনৰ নামত, যিটো আৱেগিকভাৱে এখন বেপাৰ চলাই নিছে, ইয়াৰ বাবে দায়ী তথাকথিত অসমীয়া একাংশ সাংবাদিক আৰু গীতিকাৰ, লগতে শেহতীয়াভাৱে দায়ী একাংশ বিহু কমিটি। মৰ্মিতা নামৰ এই কণ্ঠজীৱী গৰাকীয়ে এতিয়া লাই পাই তেওঁৰ মাচুল এনেকৈ বৃদ্ধি কৰিছে, 50,000 টকাত গীত আৰম্ভ কৰা এই মৰ্মিতা নামৰ ছোৱালীজনীক এতিয়া 3 পৰা 4 লাখ টকা লাগে। আৰু মাতে আমাৰ মানুহে ৰাতি দবাগলৈ নাচি ফূৰ্তি উদযাপন কৰে। আমি আৰু জুবিন গাৰ্গৰ কথা কওঁ, জুবিন গাৰ্গৰ কলিজালৈ জুবিন গাৰ্গৰ কথা কবা, এনেই আৱেগিক কৰি সাধাৰণ জনতাক বেপাৰ নচলাবা। আৰু সেইসকল বাবু মইনা, তোমালোকক কৈছো, মঞ্চত জুবিনৰ নামত এই নৌটংগী বাদ দিয়া। যদি সঁচাকৈ জুবিনৰ অনুৰাগী, জুবিনক ভাল পোৱা, তেতিয়াহ'লে এই প্ৰশ্নবোৰ উত্থাপন কৰা। কোনে পৰিকল্পনা কৰিছিল জুবিন গাৰ্গক হত্যা কৰাৰ কাৰণে? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈছে জুবিন গাৰ্গক হত্যা কৰা হৈছে, আৰু এই হত্যাৰ পৰিকল্পনা কেইবাবছৰ আগৰ পৰা চলিছিল। এই কথাবোৰ জানিবলৈ লাগে, সোধা তোমালোকে, তেতিয়াই কম তোমালোকে জুবিনক অন্তৰেৰে শ্ৰদ্ধা কৰা। মানে মূৰত এখন গামোচা মেৰিয়াই ল'ব, জুবিন গাৰ্গৰ দৰে বেশভূষা পিন্ধিবলৈ চেষ্টা কৰিব, আৰু জুবিনৰ কথা কৈ ৰাইজক আৱেগিক কৰি এটা গানে 15-20 মিনিট গাই থাকিব, আৰু শেষত মেইন মালটো লৈ বাই বাই টাটা দি গুচি যাব। কলিজা নাই জুবিন হত্যাকাৰী এবাৰ ৰাজহুৱাভাৱে ধিক্কাৰ দিবলৈ? কলিজা নাই এওঁলোকৰ যে এবাৰ ৰাজহুৱাভাৱে সমবেতভাৱে সকলোকে লগত লৈ এবাৰ চামকানু মহন্তৰ দৰে, এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে ধুৰন্ধৰ হত, এই অমৃত প্ৰভা নেকি মহন্তৰ দৰে কুলক্ষণী, এইসকলক মুকলিকৈ ধিক্কাৰ দিবলৈ কিয় সাহস নাই? কিয় কলিজা নাই? আৰু মন কৰক, জুবিন গাৰ্গৰ মৃত্যুৰ পিছত একাংশ সাংবাদিক সতীৰ্থই জুবিন গাৰ্গৰ চৰিত্ৰ মুকলিকৈ হনন কৰিবলৈ অপচেষ্টা কৰিছিল। জুবিন গাৰ্গৰ হত্যাক কেন্দ্ৰ কৰি একাংশ অশ্লীল নেৰেটিভ সৃষ্টি কৰিছিল, যাৰ জৰিয়তে জুবিন গাৰ্গৰ ব্যক্তিহত্যাৰ ওপৰত যাতে আঘাত পৰে। কিয় তোমালোকে মঞ্চত ক'ব পৰা নাই যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিসকল সাংবাদিক সতীৰ্থই জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ কাৰণে অপচেষ্টা কৰিছিল, তোমালোকক আমি ধিক্কাৰ দিছো। গতিকে আমাৰ DKB ব্যক্তিৰ স্পষ্ট কথা, জুবিন গাৰ্গৰ নামত বেপাৰ নকৰিবা। আৰু যে জুবিন গাৰ্গৰ গান গাবলৈ আৰম্ভ কৰিছা, জুবিন গাৰ্গৰ গানক অপভ্ৰংশ কৰি গাবলৈ অপচেষ্টা নকৰিবা। আৰু ৰাইজসকল আপোনালোকো সাৱধান হওক, এওঁলোকৰ এনেকুৱা দুষ্কাৰ্যৰ প্ৰতিবাদ কৰক। জুবিন গাৰ্গৰ গানক লৈ সম্পৰীক্ষা কৰাৰ নামত একাংশ গায়ক গায়িকাই যি ধৰণে জুবিন গাৰ্গৰ গানৰ ওপৰত অত্যাচাৰ চলাইছে, সেয়া কোনো কাৰণত সহ্য কৰা উচিত নহয়। ইয়াৰ প্ৰতিবাদ তাৎক্ষণিকভাৱে কৰক, আৰু জুবিন গাৰ্গৰ গীতসমূহৰ মৰ্যাদা ৰক্ষা কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰক। আমি জুবিন গাৰ্গক এনেকে জীয়াই ৰাখিব লাগিব। গতিকে জুবিন গাৰ্গৰ দৰে স্পষ্টভাৱে সকলো সময়তে বেয়া কামৰ বিৰোধ কৰিব পাৰিব লাগিব।
জুবিন গাৰ্গৰ দৰে সাধাৰণ জনতাৰ কাষত থিয় হ'ব পাৰিব লাগিব, সাধাৰণ জনতাৰ হৈ মাত মাতিব পাৰিব লাগিব। আৰু আজি যিসকলে জুবিন গাৰ্গক লৈ এক ধৰণৰ আস্ফালন কৰি আছে, এইসকল কণ্ঠজীৱী গায়ক গায়িকাকো আমি সাৱধান কৰি দিছো, যদি জুবিন গাৰ্গক লৈ বেপাৰ কৰে তেতিয়াহ'লে কোনো কাৰণত আপোনালোকক অসমবাসীয়ে ক্ষমা কৰি নিদিয়ে। ধন্যবাদ। জয় অসম, জয় জুবিন দা।